সাংস্কৃতিক তথা শৈক্ষিক নগৰী যোৰহাট চহৰত সংযোজন ঘটিল পাঞ্জাৱ সস্তা বজাৰ নামৰ এখনি বিশেষ বিপণী। এই বিপণীখনত আপোনালোকে লাভ কৰিব পাৰিব অতি কম মূল্যত চুৱেটাৰ, জেকেট আদি বিভিন্ন পোছাক যি আপোনাক ঠাণ্ডা নিবাৰণত সহায় কৰিব। গতিকে আজি আহক প্ৰিন্স অফ ৱেলছ ইনষ্টিটিউটৰ সন্মুখ তথা পুৰণা জ্যোতি চিনেমা হলৰ কাষত নকৈ সংযোজন ঘটা এই গৰম কাপোৰৰ ব্যৱসায়িক প্ৰতিষ্ঠানটিলৈ। নমস্কাৰ, নিউজনাৰ ষ্টুডিঅ'ত মই কৃষ্ণা ভূঞা। চাহক আজিৰ সংবাদ। দেৰগাঁৱৰ সমপৰ্বতী গুণীপ্ৰভা উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক দিব্য বৰাৰ বিদায় সভা সম্পন্ন। নিউজনাৰ এক প্ৰতিবেদন। দেৰগাঁৱৰ সমীপৱৰ্তী গুণীপ্ৰভা দত্ত উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক দিব্য বৰাৰ বিদায় সভা সম্পন্ন হৈ যায়। উল্লেখযোগ্য যে দেৰগাঁৱৰ সমীপৱৰ্তী চৰকাৰী মাধ্যমৰ অন্যতম এটি অগ্ৰণী শিক্ষানুষ্ঠান গুণীপ্ৰভা দত্ত উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক দিব্য বৰাৰ বিদায় সভা এটি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানেৰে অনুষ্ঠিত হৈ যায়। ৩ চনৰ ১ ছেপ্টেম্বৰৰ দিনা আজি বিদায় সভাখন খুবেই ভাল লাগিল। সকলোৱে কৃতজ্ঞতাৰে মোক অভিনন্দন জনাইছে। যি অৰিহণা এই বিদ্যালয়লৈ মই এৰি থৈ গ'লোঁ সি সদায় সদ্য পুষ্পিত ফুলৰ দৰেই জিলিকি থাকিব। সেইকাৰণে সেই কথা সকলোৰে মুখৰ পৰা শুনিবলৈ পাই মই নিজেই বৰ গৌৰৱান্বিত হৈছোঁ। আপুনি এজন লেখক, এতিয়া লিখা মেলাত সময় দিব নেকি? লেখাটো সামৰি দিয়া নাই, লিখিম আৰু লিখিম, কিন্তু মাজে মাজে কিছুমান প্ৰত্যাহ্বান আহিব, যাৰ কাৰণে আকৌ থমকি ৰ'বলগীয়া হয়। বিশেষকৈ মোৰ গল্প দুটা পাৰ কৰা ৰঘুনাথ আৰু ৰাজপথৰ চকুলো, এই দুটাই অলপ মানুহক ইনডাইৰেক্টলি অলপ এটেক কৰিছে বুলি মই গম পাইছোঁ। তেওঁলোকে বৰ ভাল চকুৰে চোৱা নাই, অলপ সমালোচনাও চলিছে তলে তলে। সেই সমালোচনাৰ সন্মুখীন হৈ সুখী যে গল্পই যে উত্তৰ দিব পাৰিছে। পাৰিছে। মই সেইটো কাৰণে মই বিশেষ সুখী হৈছোঁ যে প্ৰকৃত সত্যটো মই দাঙি ধৰাত সফল হৈছোঁ। মোৰ জন্ম হৈছিল 1965 চনৰ 1 ছেপ্টেম্বৰৰ দিনা, আৰু মই প্ৰথম চাকৰি পাইছিলোঁ 90 চনৰ 1 ছেপ্টেম্বৰৰ দিনা। 1990 চনৰ 1 ছেপ্টেম্বৰৰ দিনা কপুৱাহাটিং হাইস্কুলত। কিন্তু কিবা কাৰণত মোৰ পষ্টটো ড্ৰপ হৈ গ'লত মই পুনৰ লাগি এই বিদ্যালয়লৈ এডজাষ্টমেণ্ট হিচাপে মোক ট্ৰেন্সফাৰ দিলে, আৰু 3 চনৰ পৰাই মই বিদ্যালয়তে থাকি 15 চনত BEd যোৱালৈকে যথেষ্টখিনি মই বিদ্যালয়খনলৈ অৰিহণা আগবঢ়ালোঁ। তাতকৈ ডাঙৰ কথা, মই অহাৰ আগলৈকে বিদ্যালয়ত বৰ শৈক্ষিক পৰিৱেশটো উন্নত হোৱা নাছিল। মই অহাৰ পৰা এতিয়ালৈকে কিন্তু কোনো বিদ্যালয়খনক ইটিকিং কৰিব পৰা নাই আঁতৰৰ পৰা। সেইটো এটা মোৰ ভাল লগা দিশ হ'ল বিদ্যালয়খনৰ। আৰু এতিয়াও ল'ৰা ছোৱালীৰ মাজতে যিমান কমি গৈছিল, 2 বছৰীয়া প্ৰধান শিক্ষকৰ দায়িত্ব লৈয়ে মই প্ৰথম উঠি পৰি লাগিলোঁ ল'ৰা ছোৱালী অনাত। সফল হ'লোঁ। ওচৰৰ মানুহখিনিক মই আদৰি ল'লোঁ, মেলে মিটিঙে মাতোঁ, দিহা পৰামৰ্শ লওঁ, যাৰ কাৰণে সকলোৱে ইয়াত ল'ৰা ছোৱালী দিবলৈ মান্তি হ'ল। সেইকাৰণে মই বেছি সুখী হ'ল। উল্লেখযোগ্য যে অৱসৰী শিক্ষক দিব্য বৰাই 2003 চনৰ 1 ছেপ্টেম্বৰৰ পৰা বিদ্যালয়খনিত সেৱা আগবঢ়াই 2023 চনৰ আগষ্ট মাহৰ 1 তাৰিখৰ পৰা 2025 চনৰ 30 ছেপ্টেম্বৰলৈ প্ৰধান শিক্ষকৰ দায়িত্ব অতি নিষ্ঠাৰে পালন কৰি অৱসৰ গ্ৰহণ কৰে। আমাৰ গুণীপ্ৰভা দত্ত উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষক শ্ৰীযুত দিব্য বৰা ছাৰৰ আনুষ্ঠানিকভাৱে আমি বিদায় সভা সম্পন্ন কৰিলোঁ। এই অনুষ্ঠান আজি আমাৰ ভালকৈ পাৰ হৈ গ'ল। আমাৰ প্ৰায়খিনি বহুতখিনি আমাৰ অৱসৰপ্ৰাপ্ত শিক্ষক শিক্ষয়িত্ৰীসকলে আজি এই অনুষ্ঠানত ভাগ ল'লেহি। তাৰ বাবে মই সকলোলৈ ধন্যবাদ জনালোঁ। আৰু আমাৰ যি বিদায় প্ৰাৰ্থী দিব্য বৰা ছাৰ, তেওঁৰ বিষয়ে ক'ব গ'লে মই ক'ম যে তেওঁ এজন খুব সহজ সৰল ব্যক্তিত্বৰ মানুহ, আৰু তেওঁৰ আনক সহায় সহযোগিতা খুব কোনো আফচোচ নকৰাকৈ খুব ধুনীয়াকৈ কৰে। আৰু তেওঁ আমাৰ বিদ্যালয়খনৰ কাৰণেও, যদিও তেওঁ খুব কম সময়ৰ বাবে দায়িত্বভাৰত আছিল, তথাপিও সেই কম সময়ৰ ভিতৰতে তেওঁ বিদ্যালয়খনৰ বাবে বহুতখিনি অৰিহণা আগবঢ়াই থৈ গ'ল, যাৰ বাবে মই তেওঁৰ আগত সদায় ধন্যবাদ হৈ ৰ'ম। আৰু লগতে এতিয়া তেওঁৰ যিহেতু অৱসৰ ল'লে তেওঁৰ নিজৰ কৰ্মজীৱনৰ পৰা, এতিয়া যাতে তেওঁৰ এতিয়াৰ যিখিনি যাত্ৰা, সেই যাত্ৰা যাতে সুকলমে ভালকৈ পাৰ হৈ যায়,
তেওঁৰ যিখিনি আধৰুৱা কাম, যিখিনি তেওঁৰ মন পচন্দৰ বিষয়, সেই গোটেই কামখিনি যেন তেওঁ ধুনীয়াকৈ সম্পূৰ্ণ কৰি ল'ব পাৰে আৰু শেষত তেওঁ সুস্বাস্থ্যৰ বাবে মই কামনা কৰিলোঁ। ধন্যবাদ। অৱসৰী শিক্ষক দিব্য বৰা এজন লেখক হিচাপেও পৃথক পৰিচয় আছে। এই বিদায় সভাত বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰীসকলৰ লগতে স্থানীয় ৰাইজ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলেও সম্বৰ্ধনা জ্ঞাপন কৰে। পুৱা সদ্য অৱসৰী শিক্ষকগৰাকীক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰীসকলে আদৰি আনে। বিদায় সম্ভাষণ গ্ৰহণ কৰি দিব্য বৰা আৱেগিক হৈ পৰা পৰিলক্ষিত হয়। দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট, নিউজ নাও।